চলিত বৰ্ষৰ বাবে ৬৪ গৰাকীক পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। আলফাৰ আলোচনাপন্থী গোটৰ সৈতে আলোচনা সঠিক দিশেৰে আগবাঢ়িছে বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। আৰু মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত বাংলাদেশৰ মুখামুখি। নমস্কাৰ, ডিডি অসমৰ পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বৰ্ণাঢ্য অনুষ্ঠানত কালি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। উল্লেখযোগ্য আৰু ব্যতিক্ৰমী সেৱা আগবঢ়োৱা দুগৰাকী ব্যক্তিক পদ্মবিভূষণ, ৮ গৰাকীক পদ্মভূষণ আৰু ৫৪ গৰাকী লোকক ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ৰাধেশ্যাম আৰু মৰণোত্তৰভাৱে জেনেৰেল বিপিন ৰাৱতক পদ্মবিভূষণৰে সন্মানিত কৰা হয়। আনহাতে গোলাম নবী আজাদ, এন চন্দ্ৰশেখৰণকে ধৰি ৮ গৰাকী ব্যক্তিক পদ্মভূষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে কলা, সামাজিক তথা ৰাজহুৱা কাম কাজ, বিজ্ঞান, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক পদ্ম সন্মানেৰে সন্মানিত কৰা হয়। চলিত বৰ্ষৰ বাবে মুঠ ১২৮ গৰাকী ব্যক্তিলৈ পদ্ম বঁটা আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত অসমৰ সদ্যপ্ৰয়াত সমাজকৰ্মী শকুন্তলা চৌধুৰীলৈ, মৰণোত্তৰভাৱে আৰু সাহিত্যিক ধনেশ্বৰ ইংতিলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। বিগত কেইবাটাও বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত উল্লেখযোগ্য প্ৰগতি সাধন হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, শিক্ষা, উদ্ভাৱন তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশে সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা অব্যাহত ৰাখিছে। আনহাতে দেশ দুখনৰ মাজৰ খনিজ সম্পদ, জল ব্যৱস্থাপনা, নৱীকৰণযোগ্য শক্তি আৰু কোভিড সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰতো দ্বিপাক্ষিক সহযোগিতা অধিক ত্বৰান্বিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সন্মিলনত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়তো আলোচনা কৰা হয়। एजुकेशन और इनोवेशन, साइंस एंड टेक्नोलॉजी, इन सभी क्षेत्रों में हमारा बहुत करीबी सहयोग है। कई अन्य क्षेत्र जैसे क्रिटिकल मिनरल्स, वाटर मैनेजमेंट, रिन्यूएबल एनर्जी, कोविड-19 रिसर्च में भी हमारे बीच कोलैबोरेशन तेजी से बढ़ा है। हमारे बीच अच्छा सहयोग चल रहा है। हमारा यह ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ আলোচনা সঠিক দিশেৰে আগবাঢ়িছে। কালি অসম বিধানসভাত কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এক লিখিত প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০১১ চনৰ পৰা আলোচনাপন্থী আলফাৰ সৈতে কেইবালানিও ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে। তদুপৰি পৰেশ বৰুৱাপন্থী আলফা স্বাধীনৰ সৈতেও আলোচনাৰ বাবে এক সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণৰ সৃষ্টি হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে দেশৰ জনজাতীয় বসতি প্ৰধান ৭,০০০খন গাঁৱত 4G ইণ্টাৰনেট সেৱাৰ সংযোগ দিয়াৰ বাবে ৬,৫০০ কোটি টকা আবণ্টন দিয়া হৈছে। কালি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। एक स्पेशल प्रोग्राम प्रारंभ किया गया है आईटी मिनिस्ट्री की तरफ से और उसमें लगभग 6,500 करोड़ की व्यवस्था की गई है और 7,000 गांव में इंटरनेट व्यवस्था स्पेशल तरीके से ब्रॉडबैंड कनेक्शन 4G कैसे उपलब्ध कराया जाए वो सारे ट्राइबल विलेजेस भी हम ICMR के साथ में स्वास्थ्य मंत्रालय के साथ मिल करके
অহা 31 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ 2খন আসনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিল কৰা হয়। ইয়াৰে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁট UPPLৰ প্ৰাৰ্থীয়ে 2খন আসনৰ বাবে আৰু কংগ্ৰেছে 1খন আসনৰ বাবে মনোনয়ন দাখিল কৰে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যসভাৰ প্ৰথমখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে বিজেপি মিত্ৰজোঁটৰ আন এগৰাকী প্ৰাৰ্থী UPPLৰ ৰণগৌৰা নাৰ্জাৰীয়ে আনখন আসনৰ বাবে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মিত্ৰজোঁটৰ নেতৃবৃন্দ উপস্থিত আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটৰ এক অংগীকাৰ আছে। এই অংগীকাৰ ৰক্ষাৰ ক্ৰমকে আগুৱাই লৈ গৈ আমি এই নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থী এই মাটিৰ লগত জড়িত আৰু এই মাটিৰ সন্তান তেনে দুগৰাকী প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা গগৈ আৰু ৰণগৌৰা নাৰ্জাৰীক আমি মনোনীত কৰিছিলোঁ আৰু আজি ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰিপুন বৰাই কালি অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। AIUDF CPIৰ লগতে নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে তেওঁৰ প্ৰাৰ্থিত্বক সমৰ্থন জনায়। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি ৰাজভৱনত সশস্ত্ৰ বাহিনী অসামৰিক আৰু আৰক্ষী সেৱাৰ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আনুষ্ঠানিক আলোচনাত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে তেওঁলোকৰ সৈতে ৰাজ্যখনৰ সামাজিক সাংস্কৃতিক ৰাজনীতি আৰু অৰ্থনীতি আদি বিভিন্ন বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ৰাজ্যখনৰ চহকী সম্পদৰাজিৰ কথা উল্লেখ কৰি তেওঁ গুৱাহাটীক দক্ষিণ এছিয়া দেশসমূহৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অহা 1 এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ মাচুল গড়ে প্ৰতি ইউনিটত 59 পইচাকৈ বৃদ্ধি পাব। অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই কালি এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে। 2 বছৰৰ মূৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বিদ্যুৎ নিয়ামক আয়োগৰ 2189 কোটি টকাৰ ঘাটিৰ ভিতৰত 946 কোটি টকাৰ ৰাজহ ঘাটিৰ জোৰা মৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে ইতিমধ্যে আন 400 কোটি টকাৰ ঘাটি পূৰণৰ বাবে পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে আন 546 কোটি টকাৰ ঘাটি বিদ্যুৎ মাচুলৰ জৰিয়তে পূৰণ কৰা হ'ব। ইলেক্ট্ৰিচিটি টাৰিফটো ফিক্স কৰিব লাগে আৰু সেই হিচাপে প্ৰত্যেক বছৰে 1 এপ্ৰিলৰ পৰা নতুন টাৰিফ ইমপ্লিমেণ্ট হয়। ইয়াৰ এটা প্ৰচেছ আছে আৰু সেই প্ৰচেছ মতে যিকেইটা আমাৰ ইউটিলিটি কোম্পানী আছে APDCL, AEGCL, APGCL তেওঁলোকৰ যি পিটিশ্যন দিব লাগে 30 নৱেম্বৰৰ আগতে আৰু সেইমতে তেওঁলোকে 30 নৱেম্বৰৰ আগতে ছাবমিট কৰে। আমি ভেৰিফাই কৰাৰ পিছত সেইখিনি পাব্লিকৰ নটিচৰ কাৰণে অনা হয় আৰু পাব্লিকৰ পৰা অপিনিয়ন বিচৰা হয়। নিউজিলেণ্ডত চলি থকা মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত ভাৰত বাংলাদেশৰ মুখামুখি হৈছে। হেমিল্টনত অনুষ্ঠিত খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলটোৱে 2 অপেনাৰ স্মৃতি মান্ধানা আৰু চেফালী বাৰ্মাৰ জৰিয়তে সুন্দৰ আৰম্ভণি কৰিছিল যদিও কম সময়ৰ ব্যৱধানত 2 উইকেট হেৰুৱায়। অধিনায়িকা মিথালী ৰাজ 1 ৰানো নকৰাকৈ আউট হয়। আন এগৰাকী তাৰকা খেলুৱৈ হৰমনপ্ৰীত কৌৰ ৰান আউট হয়। বাতৰি যুগুত কৰাৰ পৰলৈকে ভাৰতে 5টা উইকেট হেৰুৱাই 162 ৰান সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা বৰ্তাই ৰাখিবলৈ ভাৰতে আজিৰ খেলখনত জয়লাভ কৰাটো জৰুৰী। ভাৰতীয় সেৱা তেজপুৰস্থ গজৰাজ কৰ্পছৰ মুৰব্বী হিচাপে কালি লেফটেনেণ্ট জেনেৰেল দীনেশ সিং ৰাণাই লেফটেনেণ্ট জেনেৰেল ৰবীন খোছলাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। দেশ বিদেশৰ বিভিন্ন অভিযানত জড়িত থকাৰ লগতে কাশ্মীৰৰ সীমান্ত অঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযানত তেওঁ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য লেফটেনেণ্ট জেনেৰেল ৰাণা বিভিন্ন পদকেৰে সন্মানিত হোৱাৰ উপৰিও ভাৰতীয় সেনাৰ সাহসিকতাৰ SM পদকেৰেও বিভূষিত হৈছে। गजराज कोर में कमान बदली हुई। लेफ्टिनेंट जनरल रविंद्र खोसला जो कि पिछले 1 वर्ष से ज़्यादा से गजराज कोर की कमान संभाले हुए थे, ने भारतीय सेना की गजराज कोर की कमान लेफ्टिनेंट जनरल दिनेश सिंह राणा को दी।
लेफ्टिनेंट जनरल दिनेश सिंह राणा एक इन्फेंट्री ऑफिसर हैं और इन्हें भारत तथा विदेश में विभिन्न इलाकों में ऑपरेशंस का बहुत अनुभव है। इन्होंने सेना में कई इंस्ट्रक्शनल तथा स्टाफ अपॉइंटमेंट्स करे हैं। जनरल राणा नेशनल डिफेंस कॉलेज के एलमनी हैं तथा इन्होंने मैड्रिड, स्पेन, अमेरिका आदि में भी उच्च शिक्षा हासिल की है। राज्যখনত আৰক্ষী আৰু জনসাধাৰণৰ মাজত বিভিন্ন সময়ত দেখা পোৱা সংঘাত ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ কাউন্সেলিং কাৰ্যসূচী হাতত লৈছে। গুৱাহাটীৰ পল্টন বজাৰ স্থিত আৰক্ষী ছাউনীত যোৱা কেইবামাহো ধৰি চলি থকা এই কাউন্সেলিং কাৰ্যসূচীত বিশিষ্ট লেখিকা ডক্টৰ আকাশীতৰা শইকীয়া, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্য আৰু বিশিষ্ট শিক্ষাবিদ দীপাংকৰ মহন্তই পৰামৰ্শদাতা হিচাপে অংশগ্ৰহণ কৰিছে। এই কাৰ্যসূচীত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি কনিষ্টবল, গৃহৰক্ষী জোৱান আদি সকলোকে সফট স্কিলিঙৰ পৰা যোগাসন, প্ৰাণায়াম আদি বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰা হৈছে। পিছ আৰু কনফ্লিক্ট ষ্টাডিজত মই ইণ্টাৰনেশ্যনেল স্কলাৰ হয়। মই চুলালংকৰণ ইউনিভাৰ্চিটিত পিছ আৰু কনফ্লিক্টৰে ভাৰতক প্ৰতিনিধিত্ব কৰি 3 মাহ মই ট্ৰেইনিং কৰি আহিছোঁ। সমগ্ৰ পৃথিৱীতে দেৰ ইজ নো জোন কল নো কনফ্লিক্ট জোন। আৰু অসমত মই তেখেতলোকৰ লগত ইণ্টেন্স যেতিয়া মই ট্ৰেইনিং কৰিছোঁ, তেখেতলোকৰ জীৱনৰ ঘটনাবিলাক জানিছোঁ, আপোনালোকে আচৰিত হ'ব। 1 লাখ পুলিচৰ এগেইনষ্টত মাত্ৰ 32 জন পুলিচ। তেখেতলোকৰ এনেকুৱা কাহিনী তেখেতলোকে মোক কৈছে, য'ত পুলিচে এজন পুলিচে দিনটো 20 বছৰ আৰু 30 বছৰৰ জীৱনকালত তেখেতলোকে এদিনো বিহু বা পূজাত ঘৰক লগ কৰিব পৰা। ধুবুৰী ছোৱালী মহাবিদ্যালয়ত কালি 48 BN CRPF বাহিনীৰ উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। কিছু সংখ্যক মহান ব্যক্তিৰ কৰ্মজীৱনৰ ব্যাখ্যা দাঙি ধৰি কোভিড মহামাৰীৰ সময়ত দীৰ্ঘদিনৰ বাবে মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে বাহিনীটোৱে সজাগতা সভাৰ আয়োজন কৰে। কালিৰ সভাত বাহিনীটোৰ সহকাৰী কমাণ্ডেণ্ট অনিল কুমাৰৰ লগতে মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাও উপস্থিত আছিল। क्योंकि कोरोना काल में कोविड-19 का जो इफेक्ट हुआ है वो एक पर आदमी पर नहीं हुआ, बल्कि वर्ल्ड वाइड इम्पैक्ट हुआ है उस चीज़ का। और बच्चों में कहीं ना कहीं तमन्ना होती है कि मैं कॉलेज में जाके पढूं। 3 साल की डिग्री होती है कि मैं 3 साल नए फ्रेंड बनाऊं, नए अच्छी जानकारी लूँ, नए टीचरों से मिलने का मौका मिले। लेकिन बच्चों में कहीं ना कहीं डेमोरलाइज हुए हैं बच्चे। হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰৰ ওচৰত নতুনকৈ নিৰ্মাণ কৰা এটা ATM কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ছেমুৱেল চাংচানে উদ্বোধন কৰে। বিশেষকৈ চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে অহা লোকসকলৰ সুবিধাৰ্থে মুকলি কৰা এই ATMটোৰ লগতে শাৰীৰিকভাৱে অক্ষম ৰোগীসকলৰ বাবে এটা লিফ্টো কাৰ্যবাহী সদস্যগৰাকীয়ে মুকলি কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। চলিত বৰ্ষৰ বাবে 64 গৰাকীক পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। আলফাৰ আলোচনাপন্থী গোটৰ সৈতে আলোচনা সঠিক দিশেৰে আগবাঢ়িছে বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। আৰু মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত বাংলাদেশৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত। নমস্কাৰ।